প্ৰিয় বন্ধুসকল, প্ৰথম খবৰটি হৈছে গুৱাহাটী মহানগৰীত দিন দুপৰতে চাঞ্চল্যকৰ ডকাইতি কাণ্ড। SBI বেংকৰ সন্মুখতে ডকাইতি, বাইকৰ নাম্বাৰ ৰাখিলে যুৱতীয়ে। মহানগৰীত দিন দুপৰতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। কাহিলীপাৰা ষ্টেট বেংকৰ সমীপৰ পৰা পালচাৰ বাইকত অহা দুৰ্বৃত্তই এজন লোকৰ পৰা লুটি নিলে 5 লাখ টকা। পৰেশ শৰণীয়া নামৰ লোকজনৰ 5 লাখ টকা কৌশলেৰে লুটি নিয়ে ডকাইতে। লগে লগে এগৰাকী যুৱতীয়ে চিঞৰ বাখৰ কৰাত হৈচৈ লাগে এলেকাটোত। সকলোৱে যুৱক দুজনক খেদিবলৈ চেষ্টা কৰে যদিও মুহূৰ্ততে পলাবলৈ সক্ষম হয় যুৱক দুজন। অৱশ্যে অতি তৎপৰতাৰে যুৱতীগৰাকীয়ে বাইকখনৰ নাম্বাৰটো ৰাখিবলৈ সক্ষম হয় বুলি জানিবলৈ দিছে। আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি হৈছে JMCHত নিমাতীঘাটৰ নাও দুৰ্ঘটনাত আহতসকলৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিমাতীঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাত আহতসকলৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাট মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা সকলৰ খবৰ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসকসকলক উন্নত মানৰ চিকিৎসা প্ৰদানৰ আহ্বান জনায়। উদ্ধাৰ হোৱা আন যাত্ৰীকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি হৈছে গুৱাহাটীলৈ আনি থকা হৈছে পৰিস্মিতাৰ নশ্বৰ দেহ। গুৱাহাটীতে সম্পন্ন কৰা হ'ব শেষকৃত্য। নিমাতীঘাটত শোকাবহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰবক্তা পৰিমিতা দাসৰ নশ্বৰ দেহ গুৱাহাটীলৈ আনি থকা হৈছে। যোৰহাট মেডিকেল কলেজত প্ৰাণ হেৰুৱাইছিল পৰিমিতাই। কৰ্মসূত্ৰে মাজুলীত থকা পৰিমিতাৰ ঘৰ গুৱাহাটীৰ কাহিলীপাৰাত। গুৱাহাটীত শেষকৃত্য সম্পন্ন কৰা পৰিমিতাৰ নশ্বৰ দেহ গুৱাহাটীৰ কাহিলীপাৰাৰ ঘৰলৈ আনি থকা হৈছে যোৰহাটৰ পৰা। পুৱা 10:30 বজাত যোৰহাটৰ পৰা আৰম্ভ কৰিছে আৰু বিয়লি 4:30 বজাৰ পৰা 5 বজাৰ ভিতৰত পৰিমিতাৰ নশ্বৰ দেহ আহি পাব গুৱাহাটী। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি হৈছে বাক্সাৰ তামোলপুৰত শোকাবহ ঘটনা। দৰাৰ সাজত যুৱকৰ আত্মহত্যা। বাক্সাৰ তামোলপুৰৰ জাৰগাঁৱত শোকাবহ ঘটনা। দৰাৰ সাজ পিন্ধি যুৱকৰ আত্মহত্যা। তামোলপুৰত শোকৰ চাপ পেলোৱাৰ লগতে সৃষ্টি হৈছে চাঞ্চল্যৰ। আত্মহত্যা কৰা যুৱকজন হৈছে তামোলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জাৰগাঁও নিবাসী কৰুণা ডেকাৰ 30 বছৰীয়া পুত্ৰ তপন ডেকা। আৰক্ষীৰ মতে তপনে বিগত কিছু বছৰ ধৰি বহিঃ ৰাজ্যত কাম কৰিছিল যদিও কাল কৰোণাৰ বাবে ঘৰলৈ উভতি আহি কৰ্মহীন হৈ পৰে। তপনে অনতিপলমে বিয়া পতাৰ বাবে হেঁপাহ কৰিছিল যদিও আৰ্থিক দৈন্যতাৰ বাবে বিয়া পাতিব পৰা নাছিল। মানসিকভাৱে হতাশগ্ৰস্ত হৈ দৰাৰ সাজ পিন্ধি আত্মহত্যা কৰা বুলি চৰ্চা চলিছে অঞ্চলটোত। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি হৈছে অহা নৱেম্বৰৰ পৰা মাজুলী সংযোগী দলঙৰ কাম পূৰ্ণগতিত আৰম্ভ হ'ব মুখ্যমন্ত্ৰী। বুধবাৰে আবেলি নিমাতীঘাটৰ সমীপত সংঘটিত হৈ শোকাবহ নাও দুৰ্ঘটনা। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই নমাতীঘাটত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, মাজুলী দলংখনক লৈ সংবাদ মাধ্যমত কালিৰে পৰা বহু বাতৰি প্ৰকাশ কৰা হৈছে। মাজুলী নিমাতীঘাটৰ মাজৰ দলঙৰ কাম পূৰ্ণগতিত চলি আছে। ঠিকাদাৰসকলে এই দলঙৰ নক্সা প্ৰস্তুত কৰি ভাৰত চৰকাৰক জমা দিছে। এই নক্সাটো অনুমোদিত হ'লে অহা নৱেম্বৰৰ পৰা দলঙৰ কাম পূৰ্ণগতিত আৰম্ভ হ'ব। প্ৰিয় বন্ধুসকল, শেষৰ খবৰ দিছে নিমাতীঘাটত সংঘটিত নাও দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ আলফাৰ। বুধবাৰে মাজুলীৰ নিমাতীঘাটত সংঘটিত নাও দুৰ্ঘটনাই কাঢ়ি নিলে এগৰাকী যুৱতীৰ প্ৰাণ। এই শোকাবহ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাই। এক শোকবাৰ্তাত আলফাই লিখিছে, 8 ছেপ্টেম্বৰত বিয়লি নিমাতীঘাটত সংঘটিত শোকাবহ নাও দুৰ্ঘটনাত আমি সংযুক্ত মুক্তি বাহিনী অসমে গভীৰ শোক প্ৰকাশ কৰিছোঁ। লগতে শোকবাৰ্তাত আলফাই লিখিছে, উক্ত দুৰ্ঘটনাটোত আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰাৰ লগতে অনাকাংক্ষিত মৃত্যুক আঁকোৱালি লোৱা প্ৰতিগৰাকী মৃতকৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি তথা এই দুখৰ সমভাগী হৈ শোকসন্তস্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। প্ৰিয় বন্ধুসকল, ভিডিঅ'টি যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ বাতৰিসমূহ পলহতে পাই থাকিবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।